বান্ধব বিষ্ণু জয় জগন্নাথ। ওম খণ্ডমণ্ডলাকারং ব্যাপ্তং যেনং চরাচর তৎপদং দর্শিতং যেনং তস্मै শ্রী গুরুবে নমো নমঃ। ওম অজ্ঞানং তিমিরান্ধস্য জ্ঞানাঞ্জনং শলাখয়া চক্ষুর্মিলিতং যেন তস্मै শ্রী গুরুবে নমো নমঃ। ওম গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরুরেব পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমো নমঃ। ওম ধ্যানমূলং গুরুমূর্তি পূজামূলং গুরুপদ মন্ত্রমূলং গুরু বাক্য মুখ্যমূলং গুরু কৃপা। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। জয় জয়তে হে পৰম শ্ৰদ্ধাৰ গুৰুসকল, আই মাতৃসকল, বন্ধুবৰ্গ, সতীৰ্থবৰ্গসকল, আপোনালোকক 18খন পুৰাণৰ বিষয়ে আৰম্ভ কৰিম বুলি পেলাই ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলো। সেয়েহে আজিৰ পৰা 18খন পুৰাণৰ আৰম্ভণি কৰিবৰ কাৰণে ওলাইছো। ইয়াত যদি কিবা অনিচ্ছাকৃত ভুল ত্ৰুটি হয় তেনেহলে আপোনালোকৰ ফালৰ পৰা 2-4টি জ্ঞান প্ৰদান কৰি আমাক যাতে কৃতাৰ্থ কৰে। এতিয়া 18খন পুৰাণৰ ভিতৰত আপোনালোকক মই প্ৰকাশ কৰি দিব বিচাৰিছো। প্ৰথম পুৰাণখনেই হৈছে শ্ৰীমদ ভাগৱত পুৰাণ, শিৱ পুৰাণ, বিষ্ণু পুৰাণ, ব্ৰহ্মাণ্ড মহাপুৰাণ, মাৰ্কণ্ড পুৰাণ, মৎস্য মহাপুৰাণ, কুৰ্ম মহাপুৰাণ, অগ্নি মহাপুৰাণ, বামন মহাপুৰাণ, ব্ৰহ্মবৈবৰ্ত মহাপুৰাণ, ব্ৰহ্ম মহাপুৰাণ, পদ্ম মহাপুৰাণ, লিংগ মহাপুৰাণ, গুৰু মহাপুৰাণ, নাৰদী মহাপুৰাণ, স্কন্ধ মহাপুৰাণ, ভবিষ্য মহাপুৰাণ আৰু বৰাহ মহাপুৰাণ। এয়াই হৈছে 18খন মহাপুৰাণ। তাৰে আমি আজি প্ৰথম আৰম্ভ কৰিম আপোনাৰ শ্ৰীমদ ভাগৱত পুৰাণ। এই ভাগৱত পুৰাণৰ বিষয়ে আপোনালোকৰ ওচৰত পদ্য আকাৰে নাযাওঁ, গল্প আকাৰে কাহিনী হিচাপে আপোনালোকৰ ওচৰত থুলমূলকৈ আমি আভাস দি যাম। ইয়াতে যদি কিবা 19-20 হয় আপোনালোকে অলপ শুধৰাই ল'ব। আৰু পদ্ম পুৰাণৰ ব্ৰহ্মবৈবৰ্ত পুৰাণ, মাৰ্কণ্ড আদি মহাপুৰাণ শ্ৰীমদ ভাগৱত পুৰাণৰ সকলো পুৰাণৰ শ্ৰেষ্ঠ আৰু সৰ্বপ্ৰাচীন বুলি স্পষ্টভাৱে মহাপুৰাণৰ মৰ্যাদা দান কৰি গৈছে। অৰ্থাৎ সেই সত্যস্বৰূপ পৰম পুৰুষ হৃদয়ৰ দ্বাৰা ধ্যান কৰো, কাৰণ ভগৱানে নিক্ষেপিত মনৰূপ চক্ৰ বিমৰ্দক অৰ্থাৎ নাশ কৰোতা যি নুমিক্ষা ক্ষেত্ৰ, সেই শক্তিৰ প্ৰভাৱেই কলিৰ দুষ্ট প্ৰভাৱাদিৰ বিনষ্ট হোৱাৰ বিষয়ত পণ্ডিত ঋষি মুনিসকলে সন্নিধ কৰি থৈ গৈছে। সেই ভগৱানক তত্ত্ব বিধেয়ক কাৰণে আৰু প্ৰাজ্ঞ ঋষি মুনি ভৱিষ্যত বক্তা শৌনক আদিৰ
সংশয় দূৰ কৰা সংকল্প গ্ৰহণ কৰি এই পৰম মহাভাগৱত শাস্ত্ৰ প্ৰকাশ কৰিছিলে। উল্লেখিত শ্লোকৰ শেষত শাৰীটোত বিশেষ মন কৰিবলগীয়া সৰ্বসাধাৰণ বুজাৰ সুবিধাৰ কাৰণে ক'ব পাৰি যে সেই সত্যস্বৰূপ পৰম পুৰুষক হৃদয়ত ধ্যান কৰোঁ। তেওঁৱে পৰম পুৰুষ ভগৱান বা পূৰ্ণ ব্ৰহ্ম ভগৱান। তেনে ভগৱানক ধ্যান ধাৰণা অনুসন্ধান পুৰাণসমূহৰ ভূমিকা লক্ষ্য কৰিবলগীয়া। পুৰাণৰ সংজ্ঞা আৰু লক্ষণৰ সম্পৰ্কে খ্ৰীষ্টীয় ৬ষ্ঠ শতিকাৰ ৰচিত অমৰকোষ নামৰ গ্ৰন্থৰ কোৱা হৈছে যে পুৰাণৰ ৫টি লক্ষণ থাকিব লাগে। সেইকেইটা হৈছে স্বৰ্গৰ, প্ৰতিস্বৰ্গৰ, বংশ, মণ্ডপত আৰু বংশানুচিত। গতিকে বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ আদিতো একে বিধান দিয়া আছে। কিন্তু কালক্ৰমত ১৮খন মহাপুৰাণৰ দৰে যেতিয়াও ১৮খন উপ পুৰাণ সমাজত উদ্ভৱ হ'ল, তেতিয়া মহাপুৰাণসমূহ ৰচিত আন ৫টা লক্ষণ যোগ দি মহাপুৰাণসমূহ উপপুৰাণসমূহৰ পৰা পৃথককৈ ৰখাৰ ব্যৱস্থা কৰিলে, যাতে সমাজৰ আচাৰ বিধিৰ কোনো বিশৃংখলাৰ সৃষ্টি নহয়। তেতিয়াৰ পৰা মহাপুৰাণ কেইখনৰ লক্ষণ ২০টা হ'ল। সেইমতে ভাগৱত, বিষ্ণু আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত উল্লেখ কৰা অনুসৰি মহাপুৰাণসমূহৰ লক্ষণ ২০টা বৃদ্ধি কৰিলে সেইকেইটা হৈছে স্বৰ্গ, বিসৰ্গ, বংশ, মন্বন্তৰ, বংশানুচৰিত, বৃত্তি, ৰক্ষা, সংস্থা, হেতু আৰু পৰাশ্ৰয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ক্ৰম অনুসৰি তৃতীয় স্থিতি, চতুৰ্থৰ অষ্টম মুখ্য নিৰূপণ, নৱমত হৰি কীৰ্তন আৰু দশমত দেৱ কীৰ্তন বুলি কোৱা হৈছে। ভাগৱত পুৰাণতেই সৰ্বপ্ৰথমতেই পুৰাণ ১০ লক্ষণৰ বিষয়ে কোৱা হৈছে। অৰ্থাৎ স্বৰ্গ, বিসৰ্গ, বৃত্তি, ৰক্ষা, মন্ত্ৰত, বংশ, বংশানুচৰিত, সংস্থা, হেতু আৰু অপৰাশ্ৰয় এই ১০ লক্ষণ যুক্ত হলেই মহৎ পুৰাণ আৰু পঞ্চলক্ষণ হলেই উপপুৰাণ ৰূপে পৰিগণিত হ'ল। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে ভাগৱত আদি মহাপুৰাণ আৰু কোনো উপপুৰাণৰ সম্পৰ্কে বিচাৰ কৰিব লগা হলেই শ্ৰী ভাগৱত পুৰাণৰ এই শ্লোকবোৰৰ পৰা মনত পেলাবলগীয়া হয়। ভাগৱতৰ পুৰাণে এটা নতুন পৰস্পৰা সৃষ্টি কৰিলে। ভাৰতীয় দৰ্শন আৰু চিন্তাৰ ফালৰ পৰা এক ঐতিহ্য ভাগৱতম, কৌশিক সংহিতাত ভাগৱত এই ৪টা ভাগৱতৰ তাৎপৰ্য ব্যাখ্যা কৰা হৈছে। ভা শব্দ হৈছে কীৰ্তি, গ শব্দ হৈছে জ্ঞান, ৱাব শব্দ হৈছে অভিলষিত ফল, ঈশ্বৰ বা সংকল্প, আৰু ত শব্দ হৈছে ভগৱান প্ৰাপ্তিৰ উপায় বা ভাগৱত আশ্ৰয় অৰ্থাৎ ভাগৱতম। হে ভগৱান, আকাংক্ষিত কীৰ্তি, জ্ঞান, ফলপ্ৰাপ্তি গতি দিয়া। ভগৱানৰ এই ঈশ্বৰ বৃহৎ শৰীৰৰ বক্ষস্থলৰ পৰা ভাগৱত পুৰাণ সৃষ্টি হৈছে। সাৰতত্ত্ব কল্প ভগ শব্দৰ লগত ভগৱান, ভগৱত আৰু ভাগৱত তিনিটা শব্দৰ যিহেতু জড়িত, সেইকাৰণে ভগ শব্দৰ অৰ্থ জানিবলগীয়া। ভাগৱত পুৰাণৰ ভগ শব্দৰ অৰ্থ দুই ৰকমে বুজোৱা হৈছে। প্ৰথমতে ভগৱানৰ সমস্ত ঐশ্বৰ্য বিভূতি ৰূপে, আৰু ভগ দ্বিতীয়তে হৈছে সমস্ত যোনি বা সমস্ত অংগৰ যোনি বিশিষ্ট।
অৰ্থাৎ ছিদ্ৰ বিশিষ্ট যিগৰাকীয়ে এইদৰে সমস্ত ঐশ্বৰ্য গৰাকীৰ বা যোনি বিশিষ্ট সেইজনেই ভগৱান, অৰ্থাৎ যাৰ ভগ আছে সেয়ে ভগৱান। যেনেকৈ যাৰ ধন আছে সিয়ে ধনৱান, যাৰ বল আছে সিয়ে বলৱান ইত্যাদি। ভগৱানে ইচ্ছা কৰিলে তেওঁ গাৰ সকলো অংগৰ পৰা বা যিকোনো স্থানৰ পৰা জন্ম অৰ্থাৎ সৃষ্টি কৰিব পাৰে। সেয়ে তেওঁ ভগৱান। বিষ্ণু পুৰাণৰ মতে সমগ্ৰ ঐশ্বৰ্য অৰ্থাৎ ধৰ্ম, যশ, শ্ৰী, ধন, জ্ঞান, বিজ্ঞান আৰু বৈৰাগ্য এই স্ব ঐশ্বৰ্য সমষ্টিয়েই ভগক্ষেত্ৰত সৈশ্বৰ্য। ইয়াৰ গৰাকী ভগৱান। এনে ভগৱান আমাৰ ভজনৰ আকৰ। সেয়ে ভগৱত যিসকলে ভজন কৰে তেওঁলোকে হৈছে ভাগৱত। গুৰুসকলে ভজন কৰে, সেইটো কাৰণে আপোনালোকে একোজন ভাগৱত। শ্ৰী ভাগৱতৰ পুৰাণক মহাপুৰাণসমূহৰ মূল বোলা হৈছে। ভাগৱত পুৰাণৰ হিন্দু ধৰ্মীয় আলোচনাৰ বৈকুণ্ঠ অৰ্থাৎ স্বৰ্গ কল্পতৰু বৃক্ষৰ লগত তুলনা কৰে। ইয়াক পুৰাণ সূৰ্য বোলে। সাম্প্ৰতিক সম্বন্ধত পুৰাণসমূহৰ মাজত মহাভাগৱত পুৰাণেই শ্ৰেষ্ঠ ভক্তি গ্ৰন্থ, বহুল প্ৰচাৰিত, বহুল সমাদিত বৈষ্ণৱী ভক্তিবাদী মহাশাস্ত্ৰ। গতিকে বিষ্ণু অৱতাৰী ৰূপস্বৰূপে কৃষ্ণই ইয়াৰ মূল প্ৰতিপাদ্য দেৱতাৰ যদিও পৰম ব্ৰহ্মৰূপে বিষ্ণুৱে কৃষ্ণ অৱতাৰ আগতে যুগে যুগে আংশিক অৱতাৰ গ্ৰহণ কৰি জনসমাজৰ পথ প্ৰদৰ্শক কৰি আহিছে। ঈশ্বৰ কপিল প্ৰভু আদি ৰজা, পৃথু ৰজা, ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভমনু, বলিচলনৰ বটুবামুন আদি তাৰ উদাহৰণ। তেনে পৰিৱেশত কোনো ধৰ্মীয় মত, সেই ধৰ্মীয় মতৰ অনুসৰণকাৰী আদি চেষ্টা অপচেষ্টাৰ প্ৰভাৱ অনেক অতিৰঞ্জিত আৰু নকল বৰ্ণাই পুৰাণসমূহক স্থান পাইছিল। গতিকে ফলত কোনখিনি প্ৰকৃত পুৰাণৰ বিশিষ্ট ধৰ্মীয় মতবাদৰ আধাৰত শ্ৰেণী বিভাজন কৰিবলৈ লোৱা হল। এনে শ্ৰেণী বিভাজনৰ পূৰ্বে ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ উপাসকসকলে সকলো পুৰাণক সম গুৰুত্ব প্ৰদান কৰিছিলে। আনকি সকলোৱে দেৱতাৰ বিষ্ণুৱেই অংশ বিশেষ বুলি কৃষ্ণ মানিছিল। ৪ বেদ ১৪ শাস্ত্ৰ কৃষ্ণৰক হয়, কৃষ্ণৰ সেই অংশ সবে যত দেৱছয়। গতিকে অষ্টাদশ মহাপুৰাণ বা ১৮ মহাপুৰাণৰ ভিতৰত ভাগৱত পুৰাণ অথবা শ্ৰীমদ ভাগৱত পুৰাণৰ কেইবাটাও দিশৰ ফালৰ পৰা তাৎপৰ্যপূৰ্ণ। ভাগৱত পুৰাণৰ আগলৈকে মহাপুৰাণৰ পৰিসৰ পঞ্চলক্ষণতেই সীমিত আছিল। ভাগৱত পুৰাণ এনে এখন পুৰাণ যিখনৰ পৰা সীমা কৰি মহাপুৰাণ বুলিলেই দশলক্ষণযুক্ত অপৰিহাৰ্য হল আৰু উপপুৰাণ বুলিয়েই পঞ্চলক্ষণসমূহ হল। অৰ্থাৎ ভাগৱত মহাপুৰাণে এটা নতুন পৰস্পৰাৰ সৃষ্টি কৰিলে। ভাগৱতক পুৰাণ সূৰ্য অৰ্থাৎ পুৰাণ শ্ৰেষ্ঠ বোলা হয়। ভাগৱত পুৰাণতেই কৃষ্ণ পৰম ভগৱান স্বৰূপে স্বীকৃত হৈছে। বিষয়বস্তু পৰিপূৰ্ণতা, ভক্তি ধৰ্ম শ্ৰেষ্ঠত্ব প্ৰতিপন্ন ভাগৱত, বৈষ্ণৱসকলৰ ব্ৰহ্মবিদ্যাৰ ধাৰণা, পৰমাতাত্ত্বিক দাৰ্শনিক সিদ্ধান্ত আৰু বৈশিষ্ট্য আদিয়ে পুৰাণক বৈকুণ্ঠ কল্পতৰু ৰূপ প্ৰদান কৰিলে। ঈশ্বৰ কৃষ্ণৰ শ্ৰেষ্ঠত্ব বহু মহত্ব। এই পুৰাণ সূৰ্য, এই পুৰাণক বৈদিক ঐতিহ্য পৰস্পৰাই এক নব্য আৰু হৃদয়গ্ৰাহ্য ৰূপত বৰ্তমানে স্থান দখল কৰি আছে। ভাগৱত পুৰাণৰ সৰ্ব উপনিষদৰ
নিষাদ বা সৰ্ববেদান্ত স্বৰূপে পৰিচিত। সৰ্ববেদান্ত সাৰংহী শ্ৰীমদ ভাগৱত নিশ্চিতে বেদান্ত নিৰাকাৰ আৰু ধ্যেয় ব্ৰহ্মই ভাগৱত পুৰাণৰ আকাৰ উপাস্য দেৱতাৰ কৃষ্ণ ৰূপে আত্মপ্ৰকাশ কৰিছে। ভক্তি ধৰ্ম পুৰাণ যোগাৰ বিকাশ ঘটে। মহাভাগৱতৰ পুৰাণে জীৱনৰ পুৰুষাৰ্থৰ একমাত্ৰ উপায় ৰূপে এই আদৰ্শকে সমাজত প্ৰদৰ্শন কৰিছে। শ্ৰীকৃষ্ণ আৰু উদ্ধৱৰ কথা বাৰ্তাত এই কথা প্ৰকাশ পাইছে। ন সাধিতৈং মাং গুৰু সাংখ্যং ধৰ্ম উদ্ধৱ ন সাধ্যস্ব পশ্চাত্য গুৰু যথা ধৰ্মীয় জিতা। এইটো অৰ্থাৎ হে উদ্ধৱ, ভক্তিৰ মোক যিমান সহজে জয় কৰিব পাৰি, যোগ সাংখ্য বেদ অধ্যয়ন তপ ত্যাগ আদিৰে সিমান সহজে জয় কৰিব নোৱাৰে। কৃষ্ণই এইদৰে উদ্ধৱক ভক্তি আপ্লুত হৈ জনসমাজলৈ অকুণ্ঠ নিৰ্দেশনা বিধান দিছে। আকৌ নৱবিধা ভক্তিৰ বিষয়ে শ্ৰীমদ ভাগৱতৰ পুৰাণৰ কোৱা হৈছে, শ্ৰৱণং কীৰ্তনং বিষ্ণুং স্মৰণ পাদসেৱনং। গতিকে অৰ্চনং বন্দনং দাস্যং সহাত্মক নিবেদন। অৰ্থাৎ শ্ৰৱণ কীৰ্তন স্মৰণ পদসেৱন অৰ্চন বন্দন দাস্য সশিত্ব আত্মনিবেদন, এই নৱবিধা ভক্তি। এই নৱবিধা ভক্তি আচৰণ কৰিলে ভগৱন্তক সহজে পাব পাৰি। এই কথাটো কৃষ্ণ অৰ্জুনৰ আগত শ্ৰীমুখবাণীয়ে তেওঁ প্ৰকাশ কৰিছিলে। ভক্তি ধৰ্ম শ্ৰেষ্ঠত্ব প্ৰতিপদানৰ ভাগৱত পুৰাণে যি ধৰণে অত্যাধিক গুৰুত্ব দিছে, আন কোনো পুৰাণে তেনেধৰণে গুৰুত্ব দিয়া নাই। আন পুৰাণে অৰ্থাৎ শিৱ পুৰাণে শিৱ দেৱতাক পূজা কৰিবলৈ, বিষ্ণু পুৰাণে বিষ্ণুক পূজা কৰিবলৈ, ব্ৰহ্ম পুৰাণে ব্ৰহ্মা ৰূপক পূজা কৰিবলৈ বিধান দিছে। কিন্তু ভাগৱত পুৰাণে ভক্তিৰ ভাগৱানৰ ধ্যান ধাৰণা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে। মহাভাগৱতৰ পুৰাণৰ নিবৃত্তিৰ মাৰ্গৰ শ্ৰেষ্ঠ মাৰ্গৰ প্ৰদৰ্শনকাৰী মহাশাস্ত্ৰ। শিৱ ব্ৰহ্মাণ্ড বিষ্ণু আদি মহাপুৰাণসমূহে প্ৰবৃত্তি মাৰ্গৰ পৃষ্ঠপোষক। প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ প্ৰায়োগিক দিশৰ শব্দত ব্যাখ্যা কৰিবলৈ এই কৈ গৈছে যে নিবৃত্তি মানে নিষ্কাম ভকতি, অৰ্থাৎ সকলো কামনা বাসনা ভগৱানক অৰ্পণ কৰা, নিজকে কেৱল ভগৱানৰ সেৱক ৰূপে উৎসৰ্গিত কৰা। আনহাতে প্ৰবৃত্তি মাৰ্গ অৰ্থাৎ হে ভগৱান বা হে প্ৰভু, মোক ধন জন দিয়া, মোক মহাৰজা পাতি দিয়া, মোক মহাবলী হবলৈ শক্তি দিয়া, অমুকৰ এই সতী ঘটাব খোজোৱা তাৰ উপায় দিয়া। এই হৈছে প্ৰবৃত্তিৰ নিয়মবিলাক। মই তোমাক পূজা কৰিছো আদি দ্ৰব্য উৎসৰ্গা কৰি নাইবা পূজা সেৱা কৰিম ইত্যাদি, এই মোৰ আমাৰ কামনা বাসনা। আন পুৰাণে ভগৱানক প্ৰতি ভক্তি অৱতাৰণা কৰা নাই। বাহ্যিক আৱৰণে পূজা সেৱা কামনা বাসনা পূৰণৰ অৰ্থে ভগৱানৰ ওচৰত বাসনা কৰিছে। সেয়েহে অন্যান্য পুৰাণসমূহৰ প্ৰবৃত্তি মাৰ্গৰ পৃষ্ঠপোষক। ভাগৱত পুৰাণে কেৱল বিষ্ণু বা ভগৱান ভক্তিৰ নিষ্কামভাৱে গুৰুত্ব দিবলৈ জনমানসৰ নিৰ্দেশনা দিছে। সেয়েহে নিবৃত্তি মাৰ্গে ধন জন পুত্ৰ ভাৰ্যা মায়া মমতাৰ প্ৰতি লোকচিত্ৰ নিৰাসক্ত কৰি তোলে। আনহাতে প্ৰবৃত্তি মাৰ্গে সংসাৰ মায়া মমতাৰ প্ৰতি আসক্ত কৰি তোলে। ভাগৱত পুৰাণে সংসাৰ নিবৃত্তি গুৰুত্ব দিছে ভক্তিৰ জৰিয়তে। মায়া মোহ তিৰোহিত কৰাৰ উপায় দিছে।
ভক্তিহিতৰ ঈশ্বৰ ভক্তি যেনে অসম্ভৱ ভক্তিৰ অবিহনে সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ লাভো তেনে সম্ভৱপৰ। যিহেতু এনে সকলোবোৰ কাৰণ আৰু কাৰণৰ অধিকাৰী কেৱল ঈশ্বৰ বা কৃষ্ণহে, গতিকে তেওঁ এই সংকল্প ভক্তিহে অৰ্পণ কৰিলে সেৱকৰ আনন্দতাই আনন্দ। কিন্তু ভক্তিয়ে ভক্তৰ অন্তৰৰ প্ৰকৃত জ্ঞান উদয় কৰি সংসাৰৰ প্ৰতি বীতস্পৃহ কৰি তোলে। গতিকে ভাগৱত পুৰাণৰ সৃষ্টি সম্পৰ্কত সৃষ্টিকৰ্তা ব্যাসদেৱে এটা আখ্যান উপস্থাপন কৰিছিলে। কৃষ্ণ দ্বৈপায়নৰ বেদ ব্যাসে পৰম পবিত্ৰ বেদ পুৰাণৰ 14 শাস্ত্ৰ আদি প্ৰয়াণৰ আদি অধ্যয়ন কৰিও মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ মনৰ গভীৰ অশান্তিৰ বিষয়ে দেৱকী নাৰদে এদিন সুধিবলগীয়া ব্যাসৰ মনৰ কথা ব্ৰহ্মজ্ঞানী নাৰদে জানিব পাৰি ব্যাসক আন এখন শাস্ত্ৰ পৰম পুৰুষ ভগৱন্তৰ প্ৰতি গৌৰৱ গৰিমাৰ ভক্তিৰ প্ৰতিপাদ্য মহিমা বৰ্ণাই ৰচনা কৰিবলৈ উপদেশ দিলে। ব্যাসে ব্ৰহ্মাৰ পুত্ৰ নাৰদ উপদেশ মৰ্মে মহত্বপূৰ্ণ ভক্তিশাস্ত্ৰ শ্ৰীমদ ভাগৱত পুৰাণ প্ৰয়াণ কৰি পৰম প্ৰশান্তিৰে মন ভৰিলে। বেদ ব্যাসৰ অন্তৰত আনন্দৰে ভৰি পৰিল। ব্যাসৰ মনৰ হল কল্পতৰু সদৃশ। শ্ৰীমদ ভাগৱত পুৰাণৰ ৰসামৃত পান কৰি মৰ্ত্যলোকৰ জন মানসেৰে সুখে সন্তোষে মায়াময় সংসাৰৰ পৰা মুক্ত হব পাৰে। এয়াই ভক্তিত্বমূলক নিবৃত্তি পন্থা। প্ৰবৃত্তি আৰু মায়াৰ সংসাৰৰ পাকচক্ৰ পবিত্ৰ নহৈ সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ জীৱই ভগৱন্তৰ ঈশ্বৰৰ পৰমাত্মাৰ লগত বৈকুণ্ঠ স্থান লাভ কৰিব পাৰে। গতিকে গুৰুসকল, আমি সদায় নিবৃত্তিৰ মাৰ্গলৈ আমি যাবৰ কাৰণে যত্ন কৰিব লাগে। নিবৃত্তিৰ মাৰ্গটোৱে হৈছে পৰম পথ আৰু শাস্ত্ৰ গলিত ফল সুকমুখে ধৰাত বহুলভাৱে প্ৰচাৰিত হৈছিলে। হৰিভক্তসকলে অমৃত সদৃশ ভক্তি শাস্ত্ৰ তেনে বাণী নিজৰ আৰু দহৰ মংগলৰ কাৰণে গ্ৰহণ কৰি বৈকুণ্ঠত হৰিনামৰ ধ্বনিত হৈ থকাৰ দৰে ভাৰত ভূমিত আনন্দ সুখ সাশ্চৰ্যৰ ঠাই গঢ়িব পাৰে। আগম তত্ত্ব আৰু নিগম তত্ত্ব দুয়োটাৰ পথেই মানৱ সমাজৰ কাৰণেই ভগৱন্তই খোলা ৰাখিছে। আগম পথ অনুসৰণ কৰিলে হিংসাৰ পথ লব লাগিব। পূজা পাতল বলি বিধান পথ প্ৰভু ভগৱন্তই খোলা ৰাখিছে। দুই পথেই বেদ স্বীকৃত পন্থৰ যদিও নিগম পথ সুগম পথ হিংসাশ্ৰয়ী ধৰ্ম বিপৰীতে অহিংসা অৰ্থাৎ বলি বিধান নমনা পূজা পাতল আগ নবঢ়াই ভগৱানৰ ওচৰত কেৱল ভক্তিৰ অৰ্চনা নাম প্ৰসংগ ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন আদি নৱবিধা ভক্তি আচৰণ কৰাই নিগম পন্থা। মুক্তি সহজ পন্থা মন্দিৰত বিগ্ৰহ প্ৰতিষ্ঠা হয়। তেনে মন্দিৰত কোনো দেৱ দেৱীৰ বিগ্ৰহ থাকে আৰু প্ৰতিষ্ঠা হয়। ইফালে ব্ৰহ্ম বা ভগৱানৰ কোনো প্ৰতিমূৰ্তি বা বিগ্ৰহ নাই। গতিকে তেনে ভগৱানৰ প্ৰতিমূৰ্তি থাকিব নোৱাৰে। গতিকে তেনে মন্দিৰত পূজা সেৱা বেদ বিহিত নিগম পন্থাৰ ধৰ্ম নহয় বুলি কব পাৰি। বেদ বা 4খনৰ বেদৰ ভগৱন্তৰ কোনো প্ৰতিমূৰ্তি কথা উল্লেখ নাই। পিছে ব্ৰাহ্মণ্য সাহিত্য পুৰাণসমূহত তেনে পূজাৰ সেৱাৰ কথাই উল্লেখ কৰি আহিছে। কেৱল মহাভাগৱত পুৰাণত ভগৱানৰ পূজা সেৱাত অহিংসা পদ্ধতি ভকতৰে সমবেত হৈ ভগৱানক ভক্তি অৰ্চনা কৰিবলৈ কৈছে।
গুণানুকীৰ্তন কৰিবলৈ কৈছে। এই বেদ বিহিত নিগম পন্থ। সুকমণি মুখে ৰজা পৰীক্ষিতক শ্ৰীমদ ভাগৱতত শুনাৰ অন্তত দ্বাদশ স্কন্ধত এটা পদত কৈছে, এই ৰাম জিতি শাস্ত্ৰ মুত কহি আছে। শেষত সুকমণি মুখে ৰজা পৰীক্ষিত শ্ৰীমদ ভাগৱত কথা শুনা অন্তত দ্বাদশ স্কন্ধত এটা পদত কৈছে, এই ৰাম জিতি শাস্ত্ৰ মুত কহি আছায়াত কিছু নেদেখিলো ইয়ানো। ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামেশে ধৰ্ম প্ৰধান। গতিকে এই কলি যুগত এইদৰে হৰিৰ নাম ৰসামৃত অমৃত বিলাক যেতিয়া আপুনি প্ৰকাশ কৰি থাকিব, কৃষ্ণ গুণানুকীৰ্তন কৰি থাকিব, কলি যুগত এই নামেই গতি। গতিকে আজি আমাৰ ভাগৱত পুৰাণৰ সংক্ষেপে আপোনালোকক অকণমান দাঙি ধৰিলো। অহাকালিলৈ হৰিনাম ৰসামৃত বোৱাৰ সুকমণিয়ে শ্ৰী ভাগৱত কথন অন্ত কৰিলে আৰু অৱলোকৰ অহিংসা নিৰ্মল ভকতি ধৰ্ম প্ৰকাশ কৰি গৈছে। বা যাৰ হওক গুৰুসকল, আই মাতৃসকল, আজি আমাৰ ভাগৱত পুৰাণৰ ইমানখিনিতে আমি থলো আৰু অহাকালিলৈ আমি শিৱ পুৰাণৰ বিষয়ে আকৌ আপোনালোকৰ ওচৰত